নমস্কাৰ, মই পৰশোধ কৰোঁ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামচাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। যোৱা বছৰ 2025 চনৰ 7 নৱেম্বৰত ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হৈছিল। বংকিম চন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা ৰচিত এই কবিতা বা গীত প্ৰথমে 1875 চনৰ 7 নৱেম্বৰত বংগ দৰ্শনত প্ৰকাশ পাইছিল আৰু পিছলৈ তেখেতৰ উপন্যাস আনন্দ মঠত 1882 চনত অন্তৰ্ভুক্ত কৰা হৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সংগীতেৰে নিৰ্মিত বন্দে মাতৰম ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক শক্তিশালী প্ৰতীক হৈ পৰিছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মানুহক একত্ৰিত হ'বলৈ অনুপ্ৰাণিত কৰিছিল। পিছলৈ শ্ৰী অৰবিন্দই বন্দে মাতৰমক জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ মনোভাৱ জাগ্ৰত কৰা গীত বুলি অভিহিত কৰিছিল। 1907 চনত মেডাম ভিকাজী কামাই জাৰ্মানীৰ ষ্টুটগাৰ্টত ভাৰতৰ বাহিৰত প্ৰথমবাৰ ভাৰতীয় তিৰংগা উন্মোচন কৰিছিল, য'ত বন্দে মাতৰম শব্দ লিপিবদ্ধ কৰি দেশপ্ৰেমৰ প্ৰতীক আৰু স্বাধীনতা সংগ্ৰামৰ প্ৰতীক হিচাপে ইয়াৰ ভূমিকাক উজ্জ্বল কৰি তুলিছিল। আনন্দমঠ উপন্যাস সনাতন নামৰ সন্ন্যাসী দল এটাৰ কাহিনী, যিসকলে নিজৰ মাতৃভূমিৰ সেৱা আৰু সুৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰে। তেওঁলোকে জাতিটোক মাতৃদেৱী হিচাপে পূজা কৰে আৰু তেওঁৰ সন্মানত তেওঁলোকে গোৱা গীতটোৱেই হৈছে বন্দে মাতৰম। এই গীতটি হৈ পৰিছিল দেশপ্ৰেম আৰু দেশৰ প্ৰতি প্ৰেমৰ এক শক্তিশালী প্ৰতীক। উপন্যাসখনত মাতৃক তিনিটা ৰূপত দেখুওৱা হৈছে: তেওঁৰ গৌৰৱময় অতীত, তেওঁৰ বৰ্তমান দুখ কষ্ট আৰু তেওঁৰ ভৱিষ্যতক পুনৰ মহত্বলৈ ঘূৰাই অনা। শ্ৰী অৰবিন্দই বুজাই দিয়াৰ দৰে বংকিম চেটাৰ্জীয়ে মাতৃক শক্তিশালী, সাহসী, ত্যাগ আৰু স্বাধীনতা লাভৰ দৃঢ়তা হিচাপে কল্পনা কৰিছিল। বংকিম চেটাৰ্জী 19 শতিকাৰ বংগৰ অন্যতম শ্ৰেষ্ঠ লেখক। আনন্দমঠ, দুৰ্গেশ্বৰ নন্দিনী, কপাল কুণ্ডলা, দেৱী চৌধুৰাণী আদি গ্ৰন্থৰ জৰিয়তে তেখেতে নিজৰ সময়ৰ সামাজিক আৰু সাংস্কৃতিক বিষয়সমূহৰ ওপৰত আলোকপাত কৰি জাতীয় পৰিচয়ৰ অনুভূতিৰ প্ৰেৰণা যোগাইছিল। তেখেতৰ আটাইতকৈ চিৰস্থায়ী অৱদান আছিল বন্দে মাতৰম, যিয়ে মাতৃভূমিক এক ঐশ্বৰিক মাতৃ হিচাপে উপস্থাপন কৰি দেশপ্ৰেমৰ এক শক্তিশালী প্ৰতীক হিচাপে পৰিগণিত হৈছিল। এই গীতটোৱে ভাৰতীয় প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে দেশৰ প্ৰাৰম্ভিক জাতীয়তাবাদী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক শক্তিশালী প্ৰতীক হৈ পৰিছিল। 1905 চনত কলিকতাত প্ৰভাত ফেৰিজ বা ৰাতিপুৱা শোভাযাত্ৰাৰ জৰিয়তে দেশপ্ৰেম বিয়পোৱাৰ উদ্দেশ্যে বন্দে মাতৰম সম্প্ৰদায় গঠন কৰা হৈছিল, য'ত মানুহে বন্দে মাতৰম গাইছিল। ৰবীন্দ্ৰনাথ ঠাকুৰেও এনে কিছুমান শোভাযাত্ৰাত অংশ লৈছিল। 1906 চনত বৰিশালত বন্দে মাতৰম শোভাযাত্ৰাত সহস্ৰাধিক হিন্দু আৰু মুছলমান লোকে যোগদান কৰিছিল। সেই বছৰতে বিপিন চন্দ্ৰ পাল আৰু পিছলৈ শ্ৰী অৰবিন্দৰ সম্পাদনাত বন্দে মাতৰম কাকতখনে সমগ্ৰ ভাৰতবৰ্ষতে জাতীয়তাবাদৰ বাৰ্তা বিয়পাইছিল। ইয়াৰ প্ৰভাৱ বাঢ়ি অহাৰ আশংকাত ব্ৰিটিছ চৰকাৰে বহু বিদ্যালয় আৰু ৰাজহুৱা স্থানত বন্দে মাতৰম গোৱাটো নিষেধাজ্ঞা আৰোপ কৰিছিল। এই গীতটিৰ বাবে ছাত্ৰ ছাত্ৰী আৰু স্বাধীনতা সংগ্ৰামীসকলক জৰিমনা বিহা হৈছিল, গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আনকি শাস্তিও প্ৰদান কৰা হৈছিল। এই বাধা নিষেধৰ মাজতো বন্দে মাতৰমে স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰি থাকিল আৰু সাহস, ঐক্য আৰু দেশপ্ৰেমৰ চিৰস্থায়ী প্ৰতীক হৈ পৰিল। বন্দে মাতৰম ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমবেত চিঞৰত পৰিণত হৈছিল। সমগ্ৰ দেশৰ জনসাধাৰণক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ প্ৰেৰণা যোগাইছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1896 অধিৱেশনত প্ৰথমবাৰৰ বাবে গোৱা এই গীতটোৱে 1905 চনৰ স্বাধীনতা আৰু বিভাজন বিৰোধী আন্দোলনৰ সময়ত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। পিছলৈ কংগ্ৰেছে ইয়াক জাতীয় অনুষ্ঠানৰ বাবে গ্ৰহণ কৰিছিল। সমগ্ৰ ভাৰতবৰ্ষত ৰাজহুৱা সভা, প্ৰতিবাদী সমদল, ৰাজনৈতিক সমাৱেশত শুনা গৈছিল বন্দে মাতৰম শ্লোগান। ব্ৰিটিছ নিষেধাজ্ঞা আৰু আৰক্ষীৰ দমন সত্ত্বেও বংগ, পঞ্জাৱ, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু অন্যান্য অঞ্চলত মানুহে বন্দে মাতৰম গাইছিল। স্বাধীনতা সংগ্ৰামী, ছাত্ৰ, শ্ৰমিকসকলে ইয়াক
দেশপ্ৰেম সাহস আৰু আত্মশাসনৰ দাবী প্ৰকাশৰ বাবে ব্যৱহাৰ কৰিছিল আনকি বিদেশত ভাৰতীয় বিপ্লৱীসকলৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছিল ইতিমধ্যে উল্লেখ কৰাৰ দৰে 1907 চনত মেডাম ভিকাজি কামাই ভাৰতৰ বাহিৰত প্ৰথমবাৰৰ বাবে জাৰ্মানীৰ ষ্টুটগাৰ্টত পতাকা উত্তোলন কৰিছিল য'ত লিখা আছিল বন্দে মাতৰম 1909 চনৰ 17 আগষ্টত ইংলেণ্ডত মদনলাল ধিংৰাক ফাঁচি দিয়াৰ সময়ত ফাঁচি কাঠত উঠাৰ আগতে তেখেতৰ শেষ কথা আছিল বন্দে মাতৰম 1909 চনত পেৰিছত থকা ভাৰতীয় দেশপ্ৰেমীসকলে জেনেভাৰ পৰা বন্দে মাতৰম নামৰ এখন আলোচনী প্ৰকাশৰ কাম হাতত লৈছিল 1912 চনৰ অক্টোবৰ মাহত যেতিয়া গোপাল কৃষ্ণ গোখলে দক্ষিণ আফ্ৰিকাৰ কেপটাউনত উপস্থিত হৈছিল তেতিয়া তেখেতক বন্দে মাতৰমৰ চিঞৰৰ সৈতে এক বৃহৎ শোভাযাত্ৰাৰে আদৰণি জনোৱা হৈছিল 1950 চনৰ 24 জানুৱাৰীত সংবিধান সভাই সিদ্ধান্ত লয় যে জনগণ মন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হ'ব আনহাতে বন্দে মাতৰম হ'ব ৰাষ্ট্ৰীয় গীত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে উল্লেখ কৰিছিল যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত বন্দে মাতৰমৰ ঐতিহাসিক ভূমিকাৰ বাবে ৰাষ্ট্ৰীয় সংগীতৰ সমানে সন্মানিত কৰা উচিত তেতিয়াৰ পৰাই জনগণ মন আৰু বন্দে মাতৰম ভাৰতৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে স্বীকৃতি লাভ কৰিছে এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ আশা কৰোঁ আপোনালোকে আদৰি ল'ব লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে ভগৱানে আপোনালোক সকলোৰে মংগল কৰক আজিলৈ আহোঁ শুভৰাত্ৰি ধন্যবাদ